জাতিৰ বাবে এটা দুৰ্ভাগ্যৰ বছৰ হিচাপে ৰৈ যাব কাৰণ 2025 চনত আমি জুবিনৰ দৰে মহান শিল্পী এগৰাকীক হেৰুৱালোঁ আৰু তেখেতৰ মৃত্যুৰ পিছত অসমত সৃষ্টি হোৱা পৰিৱেশ আৰু এক কঠিন পৰিৱেশৰ মাজত অসম আৰক্ষীয়ে 3 মাহৰ ভিতৰতে এই গোটেই ঘটনাৰ তদন্ত কৰি দাখিল কৰা অভিযোগনামা নিশ্চয় 2025 চনৰ এটা স্মৰণীয় ঘটনাৱলী হৈ ৰ'ব। ৰাইজৰ আবেগ আৰু ৰাইজৰ মৰমক সন্মান জনাই ৰাজ্য চৰকাৰে আমি এই গোটেই ঘটনাটোৰ যাতে ন্যায় বাস্তৱসংগত হ'ব পাৰে, লিমিটেড টাইমৰ ভিতৰত ন্যায় হ'ব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে অহা 12 জানুৱাৰীৰ পৰা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই গোটেই ঘটনাটোক যাতে ন্যায়ালয়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগৰ বাবে সিদ্ধান্ত লৈছে। আপোনালোকক আমি গুৱাহাটীৰ 3-4জন জ্যেষ্ঠ ক্ৰিমিনেল এডভোকেটৰ লগত আমি কথা পাতি আছোঁ। 5 বা 6 তাৰিখৰ ভিতৰত আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনৰ নামো আমি ঘোষণা কৰিব পাৰিম আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট হৈ যোৱাৰ লগে লগে আৰু ডকুমেণ্টছ এক্সচেঞ্জৰ পৰ্যায়টো পাৰ হৈ যোৱাৰ লগে লগে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক এখন স্পেচিয়েল কোৰ্টৰ বাবে যোনে নেকি অকল এই গোচৰটোৰে বিচাৰ কৰিব তাৰ বাবেও আমি আবেদন জনাম। অৱশ্যে সিদ্ধান্ত হাইকোৰ্টে ল'ব, কিন্তু আমি ৰাজ্য চৰকাৰৰ পৰা এই অনুৰোধ জনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকক এইটো বহুত এটা আমাৰ ৰাইজৰ এটা শুভেচ্ছা বুজায়। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে চিনেমা হলৰ পৰা অসমৰ ৰাইজে টিকট বা বিভিন্ন ধৰণৰ যিটো ট্ৰেঞ্জেকশ্যন হয় তাৰ পৰা 32 কোটি টকা আহৰণ কৰিছে। এই 32 কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা 2,90 লাখ টকাৰ GST আজি বা অহাকালি আমি কলাগুৰু ফাউণ্ডেশ্যন যাক জুবিন গাৰ্গে স্থাপন কৰিছিল তালৈকে আমি হস্তান্তৰ কৰিম। ইতিমধ্যে পুঁজি বিত্ত বিভাগে মুকলি কৰি দিছে। আজি বা অহাকালি আমি 2,90 লাখ টকা যিটো ষ্টেট GST আমি কালেক্ট কৰিছিলোঁ তাক আমি অহাকালি কলাগুৰু ফাউণ্ডেশ্যনলৈকে উভতাই দিম। পুনৰ এবাৰ এই বছৰটো নিশ্চিতভাৱে